চৰাইদেউ জিলাৰ বিভিন্ন স্থানত পথ উপপথৰ দাঁতিত বৰ্তমানলৈকে 2 লক্ষাধিক সোণাৰু কাঞ্চন আৰু কৃষ্ণচূড়াৰ বৃক্ষৰোপণ কৰি এক প্ৰকাৰৰ অভিলেখ গঢ়াৰ লগতে জনসচেতনতা সৃষ্টি কৰা জিলাখনৰ প্ৰকৃতিপ্ৰেমী অনুষ্ঠান সোণাৰু কাঞ্চন কৃষ্ণচূড়া অতিক্ৰম কৰিলে 5টা বছৰ। প্ৰকৃতিপ্ৰেমী অনুপ পাটকাইৰ প্ৰচেষ্টাত মৰাণৰ নিবাসী তথা জনপ্ৰিয় কণ্ঠশিল্পী বিপিন চাওদান, মাধৱ ৰঞ্জন, কুসুম কৈলাশ, নীল আকাশকে ধৰি শিল্পী সমাজৰ সহযোগত বৰ্তমান এক বৃহৎ অনুষ্ঠানলৈ পৰিণত হোৱা সোণাৰু কাঞ্চন কৃষ্ণচূড়াৰ ৫ম বৰ্ষপূৰ্তি অনুষ্ঠানৰ আয়োজন কৰিছে উদ্যোক্তাসকলে। এই উপলক্ষে দিচাংমুনিত অহা 18 জানুৱাৰীৰ পৰা 22 জানুৱাৰীলৈ বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব সোণাৰু কাঞ্চন কৃষ্ণচূড়াৰ মহোৎসৱ। দেওবাৰে এক উখল-মাখল পৰিৱেশত অনুষ্ঠানৰ লাইখুঁটা স্থাপন কৰা হয়। আজি আমাৰ সোণাৰু কাঞ্চন কৃষ্ণচূড়াৰ বৰ্ষপূৰ্তি অনুষ্ঠানৰ আজি লাইখুঁটা স্থাপন কৰা হ'ল। আৰু আপোনালোকক জনাব বিচাৰোঁ যে খুব গৌৰৱে আমি চৰাইদেউখনত গছপুলি ৰোপণ কৰি আছোঁ আজি 5 বছৰে। ইতিমধ্যে আমাৰ গছপুলি 2 লাখৰ ওপৰত গছপুলি জীৱিত হৈ আছে, সকলোকে সেইটো কথা জনালোঁ। আৰু আমি 18 তাৰিখৰ পৰা 22 তাৰিখলৈকে আমি আমাৰ ফেষ্টিভেলটো আয়োজন কৰিছোঁ, গতিকে সকলোকে সাদৰে নিমন্ত্ৰণ জনালোঁ। সৰ্বপ্ৰথমে অসমবাসী ৰাইজলৈ ইয়া ভৰা আন্তৰিক ওলগ যাচিছোঁ আৰু আগন্তুক নৱবৰ্ষৰ অফুৰন্ত ওলগ যাচিছোঁ আৰু লগতে ভোগালী বিহুৰ অফুৰন্ত ওলগ যাচিছোঁ। আৰু ইতিমধ্যে আপোনালোকে গম পাইছে, চাওঁতে আকৌ পুনৰবাৰ আমাৰ সোণাৰু কৃষ্ণচূড়া আৰু কাঞ্চনৰ বৰ্ষপূৰ্তি মহোৎসৱ আহি পালেহি। আমি আয়োজন কৰিবলৈ লৈছোঁ দিচাংপানী পথাৰত চৰাইদেউ ডিষ্ট্ৰিক্টৰ 18, 19, 20, 21, 22 5দিনীয়াকৈ। আৰু ইতিমধ্যে আপোনালোকে গমো পায়, আমি সোণাৰু কাঞ্চন কৃষ্ণচূড়া টীমটোৱে আমি আজিলৈকে প্ৰায় 2-2.5 লাখ গছ ইতিমধ্যে ৰোপণ কৰি আমি জীৱিত অৱস্থাত ৰাখিছোঁ। আৰু অনাগত দিনতো আমাৰ এই প্ৰয়াস সেউজ যাত্ৰা সদায় থাকিবই। তো আমি এটা আমাৰ পৰিৱেশ সজাগতামূলক 5দিনীয়াকৈ এই অনুষ্ঠানটো আয়োজন কৰিছোঁ। আৰু উক্ত অনুষ্ঠানটোত আমি আশা ৰাখিছোঁ আপোনালোকৰ সকলোৰে সহায় সহযোগিতা আৰু উপস্থিতিয়ে আমাক উৎসাহ জনাব। আৰু সদৌ পুনৰবাৰ সকলোকে বহু আন্তৰিক শুভকামনা যাচিছোঁ। আপোনালোকে অনুষ্ঠানটোলৈ আহিব আৰু উপভোগ কৰিব, আমাক দিহা পৰামৰ্শ আগবঢ়াব বুলি আমি আশা ৰাখিছোঁ। সোণাৰু কাঞ্চন কৃষ্ণচূড়া আচলতে এটা আমাৰ সকলোৰে এটা আৱেগ। আমাৰ সোণাৰু কাঞ্চন কৃষ্ণচূড়াৰ যি মহৎ উদ্দেশ্য, আচলতে উদ্দেশ্য হ'ল আমাৰ প্ৰথমতে আমি চৰাইদেউখন সোণাৰু কাঞ্চন কৃষ্ণচূড়াই আচলতে সেউজীয়া আৰু সোণালী কৰিব বিচাৰিছিলোঁ। আৰু তাৰ লগতে আমি এতিয়া প্ৰত্যেক বছৰে এটা অনুষ্ঠান কৰোঁ, বৰ্ষপূৰ্তি অনুষ্ঠান। আৰু এই বৰ্ষপূৰ্তি অনুষ্ঠানটো আমি এতিয়া মহোৎসৱলৈ পৰিণত হৈছে। আচলতে আমি অকল চৰাইদেউ ডিষ্ট্ৰিক্ট হৈ থকা নাই, এতিয়া গোটেই অসমতে আচলতে বিয়পি পৰিছে সোণাৰু কাঞ্চন কৃষ্ণচূড়া। আচলতে আমাৰ লক্ষ্য উদ্দেশ্য এটাই, আমাক গছ লাগে আৰু গছৰ বিনে আমাৰ কোনো আচলতে আমি জীয়াই থাকিব নোৱাৰোঁ। তাৰ লক্ষ্য উদ্দেশ্যৰে আমি আচলতে এটা সজাগতামূলক এটা বাৰ্তা দিবৰ কাৰণে আচলতে এই মহোৎসৱটো উদযাপন কৰোঁ আমি। আৰু এই উদযাপন কৰাৰ লগত আচলতে আমাৰ বহুতখিনি আচলতে সাংস্কৃতিক কৰ্মী, সাংবাদিক বন্ধুসকল তথা দল সংগঠনৰ সকলোখিনি আমাৰ লগত জড়িত হৈ আছে। আৰু সেই আচলতে অনুষ্ঠানটো সৰু সৰুকৈ গৈ এটা মহোৎসৱলৈ পৰিণত হৈ গ'ল, সোণাৰু কাঞ্চন কৃষ্ণচূড়া মহোৎসৱ। আৰু সেই
মহোৎসৱটো আমি 5 দিনীয়াকৈ আচলতে দিচাংপানী চৰাইদেউ পথাৰত আমি অনুষ্ঠিত কৰিবলৈ লৈছোঁ। 18, 19, 20, 21 আৰু 22 জানুৱাৰী তাৰিখে আমি 5 দিনীয়া এটা বৰ্ণাঢ্য কাৰ্যসূচীৰে আচলতে অনুষ্ঠানটো আৰম্ভ কৰিম। আমি প্ৰথম 18 তাৰিখে আমাৰ লক্ষ্য উদ্দেশ্য আচলতে এটা সেউজীয়া বাৰ্তা দিয়া মানুহৰ, সেইটো কাৰণে আমি প্ৰথম কাৰ্যসূচীটো লৈছোঁ এটা সেউজ যাত্ৰা। আচলতে গোটেই চৰাইদেউখনত আমি বাইক ৰেলীয়ে আমি এটা সজাগতা সৃষ্টি কৰিব বিচাৰিছোঁ। আমাক পৃথিৱীখন সেউজীয়া কৰিবৰ কাৰণে আমি সকলোৱে সেউজীয়া পোছাক পৰিধান কৰি আমি এটা বাইক ৰেলী কৰিম। এটা খুব আচলতে বহুত বৃহৎ এটা বাইক ৰেলী হ'ব, সেউজ যাত্ৰা। সকলোকে আচলতে বাইক ৰেলীটোত আপোনালোককো আমি আমন্ত্ৰণ জনাইছোঁ। আপোনালোকো আহক, আমাৰ সেউজ বাৰ্তাৰ সমভাগী হওক। তাৰ লগতে আমি বৃহৎ বাণিজ্য মেলা 5 দিনীয়াকৈ অনুষ্ঠিত কৰিছোঁ। মানে আমি সোণাৰু কাঞ্চন কৃষ্ণচূড়া আমি আচলতে প্ৰত্যেক বছৰে একোজন আমি নিৰ্বাচিত কৰোঁ আমি চিৰসেউজ বঁটাৰ বাবে। আমি এইবাৰ আমি ইপচনলাল বৰুৱাদেৱক আমি কৰিছোঁ। তেখেত হ'ল এজন বিশিষ্ট সুৰকাৰ, গীতিকাৰ আৰু তেখেত এজন সমাজসেৱক। আচলতে তেখেতে আমাৰ যি দীপৰ বিলখনৰ সংৰক্ষণৰ কাৰণে তেখেতে খুব সংগ্ৰাম কৰি আছে। তেখেতক আমি এইবাৰ চিৰসেউজ বঁটাৰ বাবে আমি মনোনীত কৰিছোঁ। আৰু ঠিক তেনেধৰণে আমি 2জন সোণাৰু কাঞ্চনৰ বিশেষ বঁটা আৰু এই বঁটাৰ বাবে আমি মনোনীত কৰোঁ প্ৰত্যেক বছৰে। আমি এজন কৰিছোঁ আমি ডক্টৰ সুৰজিৎ গিৰি, তেখেত হ'ল সৰ্পদৰ্শন বিশেষজ্ঞ, যি আমি সৰ্পদৰ্শনৰ প্ৰতি আমাৰ যি সজাগতাৰ কাৰণে তেওঁ লাগি আছে আৰু তেওঁ বহুখিনি আচলতে ৰোগীক নিৰাময় কৰিছে। আৰু এজন হ'ল আমাৰ ডক্টৰ বাবুল শৰ্মা, তেওঁ হ'ল মুখ্য প্ৰবন্ধক প্ৰিমিয়াম 6 ফিট প্ৰাইভেট লিমিটেড। তেখেত হ'ল আমাৰ বহুতো আচলতে যিখিনি শিক্ষিত নিবনুৱা, তেখেতৰ আমাৰ এতিয়ালৈকে আমাৰ বহু হাজাৰ নিবনুৱাক তেওঁ সংস্থাপিত কৰিছে। তেখেতে আচলতে অসমৰ কাৰণে বহুতখিনি তেওঁ নিজৰ ফালৰ পৰাও কৰিছে আৰু আমাৰ গোটেই সমাজৰ কাৰণেও কৰি আছে। তেখেতক আমি সোণাৰু কাঞ্চন কৃষ্ণচূড়াৰ বাবে মনোনীত কৰিছোঁ বিশেষ বঁটাৰ বাবে। আৰু আমি উক্ত দিনাই 22 তাৰিখৰ দিনাখন আমাৰ সুদূৰ মুম্বাইৰ পৰা অহা আমাৰ বলিউডৰ কণ্ঠশিল্পী আমাৰ বিনোদ ৰাথোৰ আৰু চান্দিনী মুখাৰ্জীক গীত পৰিৱেশনৰ কাৰণে আমি আমন্ত্ৰণ জনাইছোঁ। তেখেতে উক্ত দিনা আমাৰ উপস্থিত হ'ব আৰু এই এপাহতে সকলোকে আমি উক্ত অনুষ্ঠানলৈ আমন্ত্ৰণ জনাইছোঁ। আপোনালোক আহিব। আৰু অকল আমাৰ গীত মাতেৰে আমাৰ লক্ষ্য উদ্দেশ্য নহয়, আচলতে গীত মাতৰ যোগেদি আমি এটা সেউজ বাৰ্তা প্ৰেৰণ কৰিবৰ কাৰণে আপোনালোকে এই অনুষ্ঠান বাগী আমি অনুষ্ঠিত কৰিছোঁ। আৰু উক্ত দিনাখনে আমি 5 দিনত আচলতে আমাৰ টোটেল 18 শতাধিক কণ্ঠশিল্পীয়ে কণ্ঠদান কৰিব। আৰু আপোনালোক আহিব, আমাৰ বচা শিল্পীসকল আহিব আমাৰ অনুষ্ঠানভাগী। আপোনালোকৰ সহায় সহযোগিতা বিনে আমি একো কৰিব নোৱাৰোঁ। আপোনালোকৰ সহায় সহযোগিতা লাগিব আৰু উৎসাহ প্ৰদান কৰিব বুলি আশা কৰিলোঁ। সোণাৰু কাঞ্চন কৃষ্ণচূড়াৰ ৰঙেৰে ৰঙীন কৰি তুলিবলৈ আজি প্ৰায় 5টা বছৰ চৰাইদেউ জিলাখনত প্ৰচেষ্টা অব্যাহত ৰাখিছে প্ৰকৃতিপ্ৰেমী অনুপ পাটকাই উদ্যোগত আমাৰ জনপ্ৰিয় কণ্ঠশিল্পী কুসুম কৈলাশ, বিপিন চাওদাং, নীল আকাশ, মাধৱ ৰঞ্জন গগৈকে আদি কৰি আমাৰ মৰাণ আৰু সোণাৰী চৰাইদেউ জিলাৰ বিভিন্ন প্ৰান্তৰ শিল্পীসকল একত্ৰিত হৈ 5টা বছৰ ইতিমধ্যে ভৰি দিছে। গতিকে সোণাৰু কাঞ্চন কৃষ্ণচূড়াৰ গছ ৰোপণ কৰি সমগ্ৰ জিলাখনত এটা গছ ৰোপণৰ কাৰণে যি পৰিৱেশ, এই পৰিৱেশটো তৈয়াৰ কৰিছে এই শিল্পীসকলে। আপ্ৰাণ চেষ্টা কৰি এই অনুষ্ঠানটো জীয়াই ৰাখিছে। অহা 18 জানুৱাৰীৰ পৰা 22 জানুৱাৰীলৈকে 5টা দিন 5ম বৰ্ষপূৰ্তি ইয়াতে অনুষ্ঠান আয়োজন কৰিবলৈ আগবাঢ়িছে। আমি আশা কৰিছোঁ এই অনুষ্ঠান সফল সমাপ্তি হ'ব। ইয়াতে বিভিন্ন প্ৰতিযোগিতা, প্ৰকৃতি ৰক্ষাৰ সম্বন্ধীয় আলোচনা চক্ৰ, বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত বিভিন্ন ইয়াতে মনোজ্ঞ আলোচনা ইয়াতে হ'ব, আলোচনা চক্ৰ অনুষ্ঠিত হ'ব, প্ৰতিযোগিতা অনুষ্ঠিত হ'ব, বৃক্ষৰোপণৰ কাৰণে সজাগতা সভা অনুষ্ঠিত হ'ব। এই 5 দিনীয়া যি আটকধুনীয়া কাৰ্যসূচী ইয়াত অনুষ্ঠিত হ'ব, আমি ইয়াৰ সফল ৰূপায়ণ কামনা কৰিছোঁ। আজি প্ৰথমটো দিন আজি লাইখুটা প্ৰতিষ্ঠা কৰিছোঁ। আমি লাইখুটা প্ৰতিষ্ঠা কৰাৰ পৰা আজি অহাকালিৰ পৰা স্থানীয় ৰাইজৰ সহযোগত ফিল্ড চফা কৰাৰ পৰা আৰম্ভ কৰি বিভিন্ন কাৰ্যসূচী আছে। আৰু 18 তাৰিখৰ পৰা 25 তাৰিখলৈকে সোণাৰু কাঞ্চন কৃষ্ণচূড়াৰ 5ম বৰ্ষপূৰ্তি আমাৰ এই জনপ্ৰিয় শিল্পীসকলৰ উদ্যোগত অনুষ্ঠিত হ'ব। ইয়ালৈ কণ্ঠশিল্পী জুবিন গাৰ্গৰ পৰা আৰম্ভ কৰি বিশিষ্ট শিল্পীসকল, কেইবাজনো কেন্দ্ৰীয় মন্ত্ৰী ইয়ালৈকে আহিব। গতিকে অনুষ্ঠানটো সুচাৰু ৰূপে পালন কৰিবৰ কাৰণে আমি স্থানীয় ৰাইজ তথা সৰ্বস্তৰ ৰাইজৰ সহযোগিতা কামনা কৰিছোঁ। উজনি অসমৰ প্ৰকৃতি ৰক্ষা এক সৰ্ববৃহৎ অনুষ্ঠান সোণাৰু কাঞ্চন কৃষ্ণচূড়া মহোৎসৱৰ এই 5ম বাৰ্ষিকী আজি লাইখুটা স্থাপন অনুষ্ঠানটো
আৰম্ভ হৈ গৈছে। অকণমান দেৰি হ'ল, তাৰ বাবে ক্ষমা বিচাৰিছোঁ। আমাৰ যিসকল যুৱকৰ বৃহৎ প্ৰচেষ্টাত, বিশেষকৈ আমাৰ যিসকল শিল্পী ইয়াত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে আৰু স্থানীয় যিসকল প্ৰকৃতিপ্ৰেমী আছে, তেওঁলোকৰ মহান প্ৰচেষ্টাত সোণাৰু কাঞ্চন কৃষ্ণচূড়া মহোৎসৱৰ গোটেই সমগ্ৰ অসমতে আজি এক ব্যাপক প্ৰচাৰ লাভ কৰিছে আৰু জনসাধাৰণৰ সমৰ্থন লাভ কৰিবলৈ সক্ষম হৈছে। এই পাৰ্কখনত মই সোণাৰু কাঞ্চন কৃষ্ণচূড়াৰ সমূহ বিষয়ববীয়াক শিল্পীবৃন্দক মোৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশা কৰিছোঁ এই পঞ্চম বাৰ্ষিক যি মহোৎসৱ বৰ জাকজমকতাৰে যাতে হওক। আমি সকলোৱে ইতিমধ্যে জড়িত হৈ আছোঁৱে, পূৰ্বৰে পৰাই 5 বছৰে আমি জড়িত হৈ আছোঁ। অনাগত দিনতো যিখিনি সহায় সহযোগিতা লাগে আমি ইতিমধ্যে কৰিম আৰু সমূহ চৰাইদেউবাসী ৰাইজক বিনম্বৰে অনুৰোধ জনাইছোঁ, আহক সকলোৱে এই সোণাৰু কাঞ্চন আৰু কৃষ্ণচূড়া মহোৎসৱত জড়িত হৈ এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰিব বুলি আশা ৰাখিছোঁ। আৰু লগতে সকলোকে মোৰ ফালৰ পৰা নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ।